AI অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আমি কৰি থকা জববিলাক এতিয়া এআইৰ দ্বাৰা কৰিব পৰা হৈ গ'ল। প্ৰত্যেকজন মানুহে ইয়াৰ বিষয়ত কৈ আছে। আমাৰ ৰিলেটিভছ, নিউজ পেপাৰ, ছ'চিয়েল মিডিয়াত এই গোটেইবিলাক নিউজ আমি পাই আছোঁ আৰু প্ৰত্যেকজন মানুহে ইয়াৰ পৰা এটা ভয়ত আছে। বাৰু এইটো সঁচা নে? আৰু যদি এইটো সঁচা হয় তেনেহ'লে আমি এতিয়া কি কৰা উচিত? এই ভিডিঅ'টোত মই আজি আপোনালোকৰ আগত আলোচনা কৰিম অনেষ্ট এনচাৰ এটা। একেবাৰে ট্ৰুথ মই ইয়াতে আলোচনা কৰিবলৈ চেষ্টা কৰিম। চ' ৱাটছ দিছ ভিডিঅ' টিল দ্য এণ্ড। আচলতে মানুহবিলাকে ভয় কিহত কৰি আছে মোক ক'বলৈ দিয়ক। ধৰা হ'ল এজন ল'ৰাই 4 বছৰ পঢ়ি পেলাই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে আৰু ফাইনেলি এটা ডাটা এণ্ট্ৰি জব পালে আৰু ছাডেনলি শুনিবলৈ পালে যে এতিয়া AI সেই ডাটা এণ্ট্ৰি কামটো মানুহজনৰ তুলনাত 10 গুণ স্পীডত কামখিনি কৰিব পৰা হৈ গ'ল। তো এতিয়া ল'ৰাজনে ভাবি আছে যে মই 4-5 বছৰ পঢ়ি পেলাই এতিয়া মই কৰিম কি? এজনী ছোৱালীয়ে গ্ৰাফিক ডিজাইনিং কৰি পেলাই বিভিন্ন ধৰণৰ স্কিল গেইন কৰিলে, বিভিন্ন ধৰণৰ নলেজ ল'লে, গ্ৰাফিক ডিজাইনিং কৰি পেলাই যিকোনো ডিজাইনিং বস্তুবিলাক শিকি ল'লে আৰু ফ্ৰিলেন্সিং হিচাপত জব কৰিবলৈ ষ্টাৰ্ট কৰিলে। কিন্তু ছাডেনলি গম পালে AI এতিয়া মাত্ৰ 5 ছেকেণ্ডৰ ভিতৰত এটা যিকোনো ইমেজ জেনেৰেট কৰি দিব পাৰে। যদি এনেকুৱাই হৈ আছে তো এতিয়া ছোৱালীজনী ভাবি আছে যে মোক কোনে হায়াৰ কৰিব? কিবা কোম্পানী ছোৱালীজনীক হায়াৰ কৰিব বা কোনোবা মানুহে এই ছোৱালীজনীক বিচাৰিব কাম কৰাৰ কাৰণে? নিবিচাৰে, কাৰণ এতিয়াতো ইমেজ জেনেৰেশ্যনটো এআইৰ দ্বাৰা কৰি থাকিব পৰা হৈ গ'ল। এতিয়া এনেকুৱা ধৰণৰ ল'ৰা ছোৱালীৰ দৰে প্ৰত্যেকজন মানুহে প্ৰত্যেকটা ক্ষেত্ৰত ভয়ত আছে। যদি কোনোবা এজন দোকান এখন খুলি বহি আছে, সেই দোকানীজনেও ভয় কৰি আছে। কোনোবা যদি কম্পিউটাৰৰ ষ্ট'ৰ এখন খুলিছে, সেই মানুহজনেও ভয় কৰি আছে। প্ৰত্যেকজন মানুহে এটা এটা ষ্টেজত ভয় কৰি আছে, কাৰণ মানুহৰ এতিয়া হেল্প নোহোৱা হৈ গ'ল। কাৰণ প্ৰত্যেকজন মানুহে এআইৰ দ্বাৰা কাম কৰি থাকিব পৰা হৈ আছে। ঠিক তেনেকৈ যদি মই আৰু কেইটামান এক্সাম্পল দিব যাওঁ, এজন যদি কাষ্টমাৰ ছাপৰ্টাৰ হিচাপত কাম কৰি আছিলে কল চেণ্টাৰত, এতিয়া কল চেণ্টাৰৰ কামটো AI কৰিব পৰা হৈ গ'ল। কোনোবা এজন যদি স্ক্ৰিপ্ট ৰাইটাৰ আছিলে, এতিয়া স্ক্ৰিপ্ট ৰাইটাৰৰো প্ৰয়োজন নোহোৱা হৈছে, কাৰণ AI এতিয়া স্ক্ৰিপ্ট পৰ্যন্ত জেনেৰেট কৰি দিব পাৰে। কোনোবা যদি এজন ইয়াতে ট্ৰেন্সলেটৰ হিচাপত কাম কৰি আছিলে, যে যিকোনো বস্তু এটা ট্ৰেন্সলেট কৰি দিয়ে চেণ্টেন্স, এতিয়া AI ইমান বেছি পাৱাৰফুল হৈ গ'ল যে মানুহে ট্ৰেন্সলেট নকৰাকৈ হৈ যায় মোবাইল ফোনটোৰ দ্বাৰা যিকোনো বস্তু ট্ৰেন্সলেট কৰিব পাৰে। তো প্ৰত্যেকজন মানুহে প্ৰত্যেকটা ষ্টেপত কি হৈছে একো ভয়ৰ মাজেৰে চলি আছে আৰু প্ৰত্যেকখিনি কামটো এআইৰ দ্বাৰা কৰিব পাৰে। এতিয়া মই আপোনালোকৰ আগত একেবাৰে অনেষ্ট এনচাৰটো দিব বিচাৰিছোঁ যে AI যদি গোটেইখিনি কাম কৰিব পৰা হৈ গৈছে, তে AI আমাৰ কামবিলাক ৰিপ্লেচ কৰিব পাৰিব নেকি? মাই এনচাৰ ইজ য়েছ। AI কিছুমান স্পেচিফিকেলি কিছুমান টাইপৰ কামবিলাক আমাক ৰিপ্লেচ কৰি দিব পাৰে। উদাহৰণস্বৰূপে চিম্পল ডাটা এণ্ট্ৰি জব। এতিয়া ডাটা এণ্ট্ৰি জবটো আমাৰ যিকোনো মানুহৰ দ্বাৰা কৰাৰ সলনি এআইৰ দ্বাৰা কৰিব পৰা হৈ গ'ল। তো এনেকুৱা ধৰণৰ জবত যদি কোনোবাই কাম কৰি আছে, য়েছ AI উইল ৰিপ্লেচ ডেট পাৰ্চন। যদি কোনোবা ডিজাইনিং ৰিলেটেড কাম কৰি আছে, চিম্পল ছফ্টৱেৰ ব্যৱহাৰ কৰি পেলাই তেনেকুৱা মানুহকো হয়তো AI ৰিপ্লেচ কৰি দিব পাৰে। কোনোবা যদি এনেকুৱা মানুহ আছে যে যিকোনো ৰাইটাৰ হিচাপত কাম কৰি আছে, স্ক্ৰিপ্ট ৰাইটাৰ হিচাপত কাম কৰি আছে, তেনেকুৱা ধৰণৰ ডেজিগনেশ্যনত থকা মানুহকো AI ৰিপ্লেচ কৰিব পাৰে। যদি এনেকুৱা ধৰণৰ কাম কৰিছে, কোনোবা ইমেইল লিখা কাম কৰি আছে, যে কোম্পানী এটাত কাম কৰিছে ইমেইল লিখি থাকে, তো এতিয়া ইমেইল বোলা বস্তুটো AI নিজে ৰিপ্লাই কৰিব পৰা হৈ গৈছে। যে এইটো মেছেজ আহিছে, তো এইটো ইমেইল আহিছে, এইটো ইমেইলৰ ৰিপ্লাইটো কেনেকুৱা হ'ব, এইটো AI কৰি দিব পাৰে। তো যদি এনেকুৱা ধৰণৰ কোনোবা মানুহে এনেকুৱা ধৰণৰ জব কৰি আছে, তেনেকুৱা ধৰণৰ জবক AI ৰিপ্লেচ কৰি দিব পাৰে। তো এনচাৰ ইজ য়েছ, AI হয়তো কিছুমান জব আমাৰ ৰিপ্লেচ কৰি দিব পাৰে। যদি আপোনাৰ জবটো কেৱল এটা স্পেচিফিক টাস্ক ৰিলেটেড হয়, যে এটা কাম হয়তো যে ইমেইল লিখা বা এখন এপ্লিকেশ্যন লেটাৰ লিখা, এনেকুৱা ধৰণৰ যদি জবৰ কামত আছে, যে এখন গাইড কৰি দিব লাগে, স্ক্ৰিপ্ট লিখি দিব লাগে, হয়তো এনেকুৱা ধৰণৰ জববিলাক মই একেবাৰে সঁচাটো কৈছোঁ এটা ৰিস্ক ষ্টেজত আছে। ইউ আৰ ছাপ'জ টু বি ভেৰি কেয়াৰফুল, ইউৰ জব ইজ ইন ৰিস্ক, কাৰণ এই গোটেইবিলাক কাম আমাৰ এআইৰ দ্বাৰা কৰি থাকিব পৰা হৈ গৈছে। এতিয়া মই কোনখিনি ক'ব খুজিছোঁ সেইখিনি শুনক। আমাৰ এই হিষ্ট্ৰীত যেতিয়া টেকন'লজিৰ মেজৰ চেঞ্জেছ আহিছিলে, বৰ্তমান যিটো ভয় আপোনালোকৰ হৈ আছে, হিষ্ট্ৰীত প্ৰত্যেকটা ষ্টেজতে এনেকুৱা ধৰণৰ ভয় প্ৰত্যেকজন জেনেৰেশ্যনত আহিছিলে। উদাহৰণস্বৰূপে যেতিয়া কেলকুলেটৰ আৱিষ্কাৰ হৈছিলে, তেতিয়া মানুহে ভাবিছিলে যে যিজন ব্যক্তিয়ে একাউণ্টেণ্ট হিচাপত কাম কৰিছে, সেই একাউণ্টেণ্টজনক ৰিপ্লেচ কৰিব। কিন্তু এইটো কেতিয়াও হোৱাই নাই, কাৰণ সেই একাউণ্টেণ্টজনে সেই কেলকুলেশ্যন অৰ্থাৎ কেলকুলেটৰ ব্যৱহাৰ কৰি পেলাই বেছি বেটাৰকৈ আৰু কাম কৰিবলৈ নিজকে এনহেঞ্চ কৰি গৈছে। তো যিমানে দিন গৈ আছে, সিমানে একাউণ্টেণ্টৰ আৰু ডিমাণ্ড বাঢ়ি গৈ আছে। ঠিক তেনেকৈ যেতিয়া আমাৰ নেক্সট আৰু এটা হিষ্ট্ৰীত চেঞ্জ আহিছিলে, যে ATM মেচিন আহি গ'ল, তেতিয়া মানুহে ভাবিছিলে এতিয়া আৰু মানুহে বেংকত কেতিয়াও নাযাবই, অৰ্থাৎ বেংকৰ এমপ্লয়ীবিলাকৰ কাম আৰু নহ'ব, কাৰণ মানুহে অট'মেটিক নিজে পইচা যেতিয়া তেতিয়াই উইথড্ৰ কৰি থাকিব পাৰে। গোটেইখিনি কাম ATMৰ দ্বাৰা হয়। কিন্তু সেইটো কেতিয়াবা হৈছে নেকি আপোনালোকে দেখা পাইছে? বেংকৰ এমপ্লয়ীৰ কাম সদায় বাঢ়ি গৈহে আছে, এমপ্লয়ীৰ ৰিকুৱাৰমেণ্টটো বেছি হৈ গৈছে, কাৰণ যিমান বেছি ATM হৈ আছে, সিমান বেছি মেনেজমেণ্ট কৰাৰ কাৰণে কৰ্মচাৰীৰ প্ৰয়োজন হৈছে। তো জবৰ কিবা যদি খেলি মেলি হৈছে, ঠিক তেনেকুৱাকৈ আৰু এমপ্লয়ীৰ ৰিকুৱাৰমেণ্টটো হৈ গৈছে। এতিয়া আমাৰ পাৰ্চনেল লোনৰ কথা আহি যায়, তো লোন মেনেজমেণ্ট কৰাৰ কাৰণে একোটা এমপ্লয়ীৰ প্ৰয়োজন, ATM মেচিনটো হেণ্ডেল কৰাৰ কাৰণে মেইনটেইন কৰাৰ কাৰণে একোটা এমপ্লয়ীৰ প্ৰয়োজন। তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ৰিকুৱাৰমেণ্ট আমাৰ হিষ্ট্ৰীত আহি গৈছে। তাৰপিছত যদি মই আৰু এটা এক্সাম্পল দিবলৈ যাওঁ, যেতিয়া কম্পিউটাৰ সৃষ্টি হৈ গ'ল, তেতিয়া ভাবিছিলে যে এতিয়া আৰু টাইপিষ্টৰ প্ৰয়োজন নাই, টাইপিষ্টৰ জব গ'ল আৰু য়েছ, টাইপিষ্টৰ জব গুচি গ'ল।
কিন্তু টাইপিষ্টৰ জায়গাত আৰু এনেকুৱা ধৰণৰ হাজাৰ হাজাৰ জবৰ পোষ্ট আহি গ'ল সফটৱেৰ ডেভেলপমেণ্টৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ডেজিগনেশ্যন ইয়াতে আহি গ'ল বিভিন্ন ধৰণৰ জব ৰিকুৱাৰমেণ্ট আহি গ'ল সো কাৰেণ্ট ষ্টেজত আমাৰ এটা মেজৰ টেকনলজি কি আহি গ'ল এআই আহি গ'ল তো এআই হয়তো আমাৰ কিছুমান চাৰ্টেন টাস্ক যিবিলাক হয়তো অল্ডাৰ প্ৰচেছ আছিলে সেই প্ৰচেছটো ৰিমুভ কৰি পেলাই কিছুমান নিউ কেটেগৰিজ জব হয়তো ক্ৰিয়েট হৈ যাব এতিয়া আমাৰ যিবিলাক অসমৰ মানুহবিলাক আছে আমাৰ মানুহবিলাকে ভাবি আছে যে আমি এআই ব্যৱহাৰ কৰি পেলাই অসমৰ দৰে এনেকুৱা ষ্টেটত আমি কি কৰিব পাৰোঁ দ্য পইণ্ট ইজ এইবিলাক গোটেইবিলাক বস্তু কি হয় গ্ল'বেল হৈ যায় অৰ্থাৎ গ্ল'বেলি এভেইলেবল যিবিলাক এআই টুল আজি লণ্ডন আমেৰিকাত ব্যৱহাৰ কৰি থকা ল'ৰা ছোৱালীবিলাকে যিবিলাক ব্যৱহাৰ কৰি কাম কৰি আছে সেইবিলাক বস্তু আমি ইয়াৰ পৰাও ইণ্টাৰনেটৰ দ্বাৰা ব্যৱহাৰ কৰি পেলাই নিজকে কি কৰিব পাৰোঁ ইমপ্ৰুভ কৰিব পাৰোঁ এনহেন্স কৰিব পাৰোঁ স্কিল ডেভেলপ কৰিব পাৰোঁ আৰু এইবিলাক ব্যৱহাৰ কৰি পেলাই কেনেকৈ কি কাম কৰিব পাৰে সেইবিলাক শিকি পেলাই আমি নিউ কেটেগৰিজত আমাক নিজকে কি কৰিব পাৰোঁ আৰু ডাইভাৰ্ট কৰি পেলাই এটা বেলেগ ষ্টেপত লৈ যাব পাৰোঁ মই ইয়াতে তিনিটা এক্সাম্পল দিবলৈ গৈ আছোঁ এটা এনেকুৱা ধৰণৰ কেটেগৰিৰ ল'ৰা ছোৱালী থাকে যিয়ে ভাবে যে এআই আৰু আমাৰ প্ৰয়োজন ক'ত আহিব যেনেকৈ গৈ আছে তেনেকৈ যাই থাকোঁ হয়তো মই জব কৰি আছোঁ মই চাকৰি কৰিছোঁ আমাৰ হয়তো প্ৰয়োজন নাই আৰু এটা কেটেগৰিজ এনেকুৱা থাকিব পাৰে যে স্কেয়াৰ্ড অফ এআই বহুত ভয় কৰে কিন্তু একোটা বস্তু নিজে নকৰে জাষ্ট ভয় কৰি পেলাই নিউজবিলাক চাই থাকিব আৰু নিজকে একোটা বস্তুত ইমপ্ৰুভ কৰিবলৈ চেষ্টা নকৰে আৰু থাৰ্ড কেটেগৰিটো এনেকুৱা এটা কেটেগৰিৰ বাচ্চা হয় যে ভাবি আছে যে হয়তো মই অকণমান এই এআই কি বস্তু শিকি লওঁ কেনেকুৱাকৈ কি কাম কৰিব পাৰে এইখিনি মই বুজি লওঁ ইয়াৰ দ্বাৰা কেনেকুৱাকৈ নিজকে স্মাৰ্ট বনাব পাৰি ক'ত কেনেকুৱাকৈ এআই ব্যৱহাৰ কৰি নিজৰ স্কিলটো এনহেন্স কৰিব পাৰি এইখিনি শিকি থৈ দিওঁ তেওঁ হয়তো ভবা নাই যে মোক ক'ৰবাত লাগিব নে নালাগে বাট জেনেৰেশ্যন ৱাইজ নিজকে কি কৰিছে আপগ্ৰেড কৰি গৈ আছে আই ৱান্ট টু গিভ এন এক্সাম্পল ইয়াৰ মোৰ ইনষ্টিটিউটত এজন মানুহ আছে আহে যাৰ বয়স অলমষ্ট 50 ইয়াৰ্ছ আৰু এই মানুহজন আহিছে যে মই এই মানুহজনক কম্পিউটাৰ শিকাই দিব লাগে সেই মানুহজনে কৰি আছে যিকোনো এটা গভৰ্ণমেণ্ট ছেক্টৰত জব এটা কৰি আছে মানুহজনে কৈছে যে এতিয়া মোক কম্পিউটাৰৰ প্ৰয়োজন হৈছে তো চাওক সেই বয়সস্থ মানুহজনকো কম্পিউটাৰৰ প্ৰয়োজন হৈছে অৰ্থাৎ এনেকুৱা ধৰণৰ স্কিলবিলাক লগা হৈছে 50 ইয়াৰ্ছত কি আছে এণ্ড ইউ হেভ দ্য টাইম আপোনালোকৰ এটা সময় আছে তো আপোনালোকে এই থাৰ্ড কেটেগৰিটোত আহক নিজকে এআই কেনেকৈ ব্যৱহাৰ কৰি নিজকে কেনেকৈ এনহেন্স কৰিব পাৰি নিজকে কেনেকৈ স্কিলবিলাক ডেভেলপ কৰিব পাৰি এইবিলাক কৰি পেলাই নিজকে আৰু স্মাৰ্ট কৰি পেলাই গৈ থাকক তেতিয়াহে হয়তো ভৱিষ্যতত আমি হয়তো ভয় খাব নালাগে যে এআই আমাৰ জবটো ৰিপ্লেচ কৰি দিব সাপোজ আপুনি এখন ইমেইল লিখিব বিচাৰিছে এটা ইমেইল কৰিব তো ইমেইলটো কৰাৰ কাৰণে যদি আপুনি 2 ঘণ্টা 3 ঘণ্টা বহি পেলাই মেনুৱেলি চেক কৰি আছে যে ইমেইলটো কেনেকৈ লিখিম দেন ইউ আৰ ৰং কোনোবাই এইটো আপোনাক ৰিপ্লেচ কৰি দিব কাৰণ সেম ইমেইলটো এআই ব্যৱহাৰ কৰি কোনোবাই 2 মিনিটৰ ভিতৰতে লিখি দিব এতিয়া এই ভিডিঅ'টোৰ একেবাৰে শেষৰ প্ৰশ্নটো ইজ এআই ডেঞ্জাৰাছ অৰ্থাৎ এআই আমাৰ কাৰণে ভয়াৱহ নেকি এইটো তেতিয়াহে হ'ব যেতিয়া আমি নিজকে এইবিলাকৰ ক্ষেত্ৰত ইমপ্ৰুভ নকৰি পেলাই আমাৰ লাইফটো যেনেকৈ গৈ আছে তেনেকৈ নিজকে লৈ যাই আছোঁ তো পইণ্ট ইজ আমি সদায় থাৰ্ড কেটেগৰিটোত আহি পেলাই নিজৰ স্কিলবিলাক ইমপ্ৰুভ কৰি পেলাই নিজক এনহেন্স কৰি পেলাই এই এআই ফিল্ডত নিজকে খাপ খুৱাই লৈ যাব লাগিব তেতিয়াহে হয়তো এআই আমাক কেতিয়াও ৰিপ্লেচ কৰিব পাৰে আৰু এআই কেতিয়াও ডেঞ্জাৰ নহয় এআইক আমি ইউজ কৰি পেলাই নিজৰ দৈনন্দিন কামবিলাক সহজভাৱে কৰিবলৈ চেষ্টা কৰিব লাগে এই প্লেলিষ্টটোত মই আলোচনা কৰিম গোটেইবিলাক বস্তু প্ৰেক্টিকেলি এআই ব্যৱহাৰ কৰি কেনেকুৱাকৈ কাম কৰিব পাৰে যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগিছে কমেণ্ট কৰি জনাওক আৰু জনাওক যে কেনেকুৱা ধৰণৰ কণ্টেণ্ট আপোনালোকে চাব বিচাৰে আজিলৈকে এইখিনিয়ে ধন্যবাদ